তাত মই তুষ্ট নহো জানিবা নিশ্চয়, অৱজ্ঞা উপেক্ষা দ্বেষ নিন্দা পৰিহৰি, তেবে মোক পুজিবেক ভক্তিভাৱ কৰি। কপিল প্ৰভুৱে মাতৃ দেৱহতীক ভক্তিৰ বিষয়ে কৈছিল। ভক্তিৰ মূল তত্ত্বটো ক'বলৈ গৈ কপিল প্ৰভুৱে কৈছিল, অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিড়ম্বনম। 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক। কপিল প্ৰভুৱে কৈছিল, সমস্ত ভূতত মই আছো সৰ্বক্ষণে, মোহক অৱজ্ঞা আদি কৰি যিটো জনে বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন, নাহি তাৰ ফল কিছু সবে বিড়ম্বন। আৰু সেয়া কৈয়ে কৈছে, প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়, তাত মই তুষ্ট নহো জানিবা নিশ্চয়। প্ৰাণী বুলি ক'লে আমি গছ বনৰ পৰা ইত্যাদি কৰি সমস্তখিনি চাৰিমুঠি জীৱৰ কথা আমি ল'ব লাগিব। উৰণ বুৰণ গজন ভ্ৰমণ সমস্তখিনি আহিব। গতিকে যদি প্ৰাণীক নিন্দা কৰি পেলাই ঈশ্বৰ ভক্তি কৰিছো, যেনেকৈ প্ৰথম স্কন্ধ ভাগৱতত ব্যাসদেৱে লিখিছে, নাৰদে ব্যাসক কৈছে, স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইবো বুলি ৰংগে কাটে হংসচাক। বহুতে যাগ যজ্ঞ পূজা পাতলৰ নামত বিভিন্ন ধৰণৰ প্ৰাণী বলি দিয়ে। বাকী জীৱ জন্তু বলি দিয়াটো তেওঁলোকৰ দৃষ্টিত একে সৰু কথা, নৰ বলি দিবলৈও কুণ্ঠাবোধ নকৰে। কপিলে কৈছে, প্ৰাণীক নিন্দা কৰি যদি মোক কোনোবাই ভক্তি কৰে, তেতিয়াহ'লে তাত মই সন্তুষ্ট নহওঁ। এয়া ভাগৱতৰ কথা। ভগৱানক যদি পুজিব বিচাৰিছে, তেতিয়াহ'লে কেনেকৈ পুজিব? অত মাম সৰ্বভূতেষু ভূতাত্মানম কৃতালয়ম অৰ্হয়েত দান মানভ্যম মৈত্ৰেয় অভিন্নেন চক্ষুষা। 3:29-27 কপিলে কৈছে, হে মা, যিহেতু মই সমস্ত প্ৰাণীত আছো, যদি মোক সেৱা কৰিব বিচাৰিছা, কেনেকৈ কৰিব লাগে কওঁ শুনা। প্ৰথমতে দান কৰিবা। কাক দান কৰিব? চৰাই চিৰিকটি জীৱ জন্তু। আপোনাৰ চোতালত ৰাতিপুৱা চৰাই কেইটামান পৰিছে, আপুনি বিষ্ণুময় জ্ঞান কৰি পেলাই চাউল এমুঠি যদি দিয়ে, এদিন দিয়ক, দুদিন দিয়ক, 3 দিন দিয়ক, 4 দিনৰ দিনা সেই সময়ত নিদিব। আৰু চাব যে চৰাইকেইটাই মাতিবলৈ আৰম্ভ কৰিছে আপোনাক, যে মোক দিয়া। আৰু সেই দিয়াৰ যিটো আনন্দ আপুনি উপভোগ কৰিব বা উপলব্ধি কৰিব, সেইটো আপুনি বেলেগত নাপায়। একজনী গাই গৰু গৰমত আপোনাৰ গেটত চটফটাই আছে। কাৰ গাই গৰু আপুনি নাজানে। আপুনি পানী এবাল্টি নি পেলাই দিয়ক, বিষ্ণুময় জ্ঞান কৰি। আপোনাৰ গাঁৱত কোনোবা এজনৰ অসুখ হৈছে, বিপদত পৰিছে, আপোনাৰ টকা পইচা নাই, শাৰীৰিক সক্ষমতা নাই, কাষত থিয় দি পেলাই আপুনি কওঁ পায়, তই চিন্তা নকৰিবি, আমি গাঁৱৰ মানুহবিলাক কিয় আছো, অভয় দানটো দিব পাৰে, অভয় দান দিয়ক। আৰু যদি আপোনাক পইচা যদি আপোনাৰ আছে, তেতিয়াহ'লে আপুনি দান কৰক। 1 গুণ লগাইলে সহস্ৰ গুণ হয়, নাজানি মুগুদ হবে ধন সঞ্চিত হয়। যদি আপোনাৰ আছে, আপুনি দান দিয়ক। কিন্তু দান যদি দিব লাগে, তেতিয়াহ'লে আগতে শাস্ত্ৰৰ নিয়মটো বুজি লওক। দাতব্যবিধি যদ্দানম দিয়তে অনুপকাৰিণে, দেশে কালে চ পাত্ৰে চ তদ্দানম সাত্বিকম স্মৃতম। 7দশ অধ্যায় 20 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, যদি দান দিব বিচাৰ, কাৰো পৰা উপকাৰ নিবিচাৰিবি, বিনিময় নিবিচাৰিবি। আমি আমাৰ মাহী পেহী কাৰোবাৰ ল'ৰা ছোৱালীৰ বিয়াত এটা যদি সোণৰ আঙুঠি দিওঁ, মনে মনে ভাবি থাকো যে মই সিহঁতৰ ছোৱালী বা ল'ৰাৰ বিয়াত সোণৰ আঙুঠি দিছো, গতিকে আমাৰ ল'ৰা ছোৱালীৰ বিয়াত সিহঁতে সোণৰ আঙুঠিটো ঘূৰাই দিব। আপোনালোক তেনেকুৱা নহ'ব পাৰে, আমাৰ মনৰ ভাৱ তেনেকুৱা। আৰু যদি আমাৰ কাৰোবাৰ বিয়াত বোলে 100টা সোণৰ আঙুঠি উঠিল, কিন্তু সেই মানুহ ঘৰে নিদিলে, তেতিয়া মনত শান্তি নাই। কিয়? আৰে আমি সিহঁতক সোণৰ আঙুঠি দি থলো, আৰু সিহঁতে চোলা কাপোৰ এটা দি পেলাই বিয়া খাই গুচি গ'ল, মনত শান্তি নাই। সেইটো হ'বলৈ হাক দিছে।
দাতব্যমিতি যদ্দানম দিয়তে অনুপকাৰিণে, আপুনি তাৰ পৰা বিনিময় নিবিচাৰিব। যদি দিব বিচাৰিছে দিয়ক। আকৌ কাক দিব? দেশে কালে চ পাত্ৰে চ, দেশ কাল আৰু পাত্ৰ চাই। সন্ধিয়া সময়ত আপোনাৰ ওচৰত কোনোবাই পইচা বিচাৰি আহিছে, টকা 50টা। আপুনি জানে যে এই মুহূৰ্তত যদি ইয়াক মই 50 টকা দিওঁ, ইয়াৰ গন্তব্যস্থান কি হ'ব? আৰু তথাপিতো যদি ভাবিছে যে দান দিয়াটো ভাল, গতিকে দি দিওঁ, আৰু সিও বেটাই আপোনাৰ পৰা 50 টকা লৈ গৈ যদি জেগাত গৈ ফূৰ্তি পানী খাই আহি গ'ল, আৰু ঘৰত যদি বোলে সি দুৱাৰ খুলিবলৈ হাতটোকো কষ্ট নিদি ভৰিয়ে গোৰ মাৰি খোলে, আৰু যদি ঘৰত অশান্তিৰ সৃষ্টি কৰিছে, তাৰ প্ৰতিফলটো আপুনি ভোগ কৰিব লাগিব। ব্যাসদেৱে কোনো বলি দিয়া নাছিল, কিন্তু তেওঁ বিভিন্ন শাস্ত্ৰত বলি বিধান দিলে, যাৰ কাৰণে নাৰদে ক'বলৈ বাধ্য হ'ল, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সেই কৰিলা জগতকে সৰ্বনাশ, নিৰন্তৰে প্ৰাণীৰ নোৱাৰিলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। কাৰণ মানুহবিলাক স্বভাৱে লম্পট, বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে গাতে সংসাৰ। যদি জ্ঞানীজনে তাক কৰে নিবাৰণ, আৰু তাৰ বাক্যক নমানে একোজন, বোলে উপলম্ভ কৰি বচন খণ্ডিত, ব্যাসতো অধিক ভৈলা এহেন্তে পণ্ডিত। এজন ব্যাসতকৈও বেছি আহে, আপুনি ক'ব নোৱাৰে। ব্যাসে লিখি থৈ গ'ল, আৰু তাৰ প্ৰতিফলস্বৰূপ কি হৈছিল ব্যাসৰ? ব্যাসে যদিও নিজে বলি দিয়া নাই, কিন্তু বলিৰ বিধান দি যোৱাৰ কাৰণেই তেওঁৰ কি অৱস্থা হৈছিল? উগুল থুগুল চিত্ত নাহি সুখ শান্তি, নজানন্ত কৃষক মনত গুণী গান্তি। ইয়াত সেইকাৰণে কপিল প্ৰভুৱে কৈছে, প্ৰাণীক নিন্দা কৰি পেলাই কোনোবাই মোক পুজিলে মই তাত তুষ্ট নহওঁ। কেনেকৈ কৰিব? প্ৰথম কৈছে, যদি যিহেতু মই সমস্ত প্ৰাণীক আছো, প্ৰাণীক প্ৰথমতে তুমি দান কৰা, আৰু মান কৰা। অমানিনা মান দেনা নিত্যদা কীৰ্তয়ন্ত হৰি। তুমি মান নিবিচাৰিবা, বেলেগক মান দিয়া। কিন্তু আমাৰ সভাই সমিতি আমি কেতিয়াবা দেখা পাওঁ, কোনোবা এজন যদি সাধাৰণ ব্যক্তি এজনে কিবা এটা ক'ব বিচাৰে, আমাৰ বিভিন্ন ডিগ্ৰী থকা ডাঙৰ ডাঙৰ বিষয় বাবদ থকা সকলে কিয় তেওঁৰ কথাটো শুনাত আপত্তিটো কি? তেওঁ কি কৈছে শুনাত আপত্তি কি আছে? তোমাৰ বহুত ডিগ্ৰী থাকিব পাৰে, সেইজনৰ নাথাকিব পাৰে, কিন্তু তেওঁ জীৱনৰ অভিজ্ঞতাৰ পৰা কোৱা কথাষাৰ শুনাত আপত্তি কি? নাই, আমি বেলেগক সন্মান দিবই নিবিচাৰোঁ, মই যিটো জানো সেইটো